মৰ্নিং আমি অলপ কুম্ভ মেলাৰ ওপৰত আলোচনা কৰিম। বৰ্তমান চলি আছে কুম্ভ মেলা আৰু এইটো হৈছে বিশ্বৰ সৰ্ববৃহৎ ধাৰ্মিক সমাৱেশ আৰু ইয়াত দেশ বিদেশৰ মানুহবিলাক আহিছে। আহি প্ৰায় 144 বছৰৰ পিছত এইবাৰ কুম্ভ মেলা হোৱা বুলি কোৱা হৈছে। আচলতে এই যে 144 ইয়াৰ্ছ বুলি কৈছে এইটো আচলতে এটা বাণিজ্যিক কিমিক আৰু ইয়াৰ যোগেদি মানুহৰ এট্ৰাকশ্যনটো বৃদ্ধি পাইছে এইবাৰৰ কুম্ভ মেলাৰ প্ৰতি। আৰু এই যে প্ৰয়াগৰাজত কুম্ভ মেলা হৈছে তাৰ যোগেদি প্ৰয়াগৰাজৰ অৰ্থনীতি প্ৰায় 20-25 বছৰ আগুৱাই যাব। আনকি নিমৰ ঠাৰি দাঁতন হিচাপে ব্যৱহাৰ কৰা একোজনে 40-50 হাজাৰ টকা ইনকাম কৰিছে এইকেইটা দিনত। আৰু কিমান এটা দেশ বিদেশৰ মানুহ আহিছে, গোটেই মানে প্ৰায় 10-12 কোটি মানুহ তাত সমাৱেশ হৈছে আৰু পৰ্যটনৰ ক্ষেত্ৰত কিমান ডাঙৰ এটা অৰিহণা এইটো। আচলতে কি হৈছে যে এই কুম্ভ মেলা গংগা উপত্যকাত বহুত প্ৰাচীন কালতেই আৰ্যসকলে বসবাস কৰিছিল। মহাভাৰত ৰামায়ণ এইবিলাক এই হিন্দু আৰু হিন্দী বেল্ট এইকেইখন ৰাজ্যতেই এই মহাকাব্যবিলাক ৰচিত হৈছিল। বুদ্ধিমান এইবিলাক অঞ্চলত আগৰ পৰাই আছিল আৰু তেওঁলোকে তেতিয়াই গম পাইছিল যে ধৰ্ম এটা আচলতে বিজনেছ বাণিজ্য আৰু যদি ধৰ্মক যদি বিজনেছত ভালদৰে ৰূপায়িত কৰিব লাগে তেনেহ'লে এনেকুৱা এটা মানে মেলা প্ৰতিষ্ঠা কৰিব লাগিব। বৰ্তমানতো মেলা আমি প্ৰতিষ্ঠা কৰি আছো, দুৰ্গা পূজাৰ মেলা, দিৱালীৰ মেলা, কিন্তু এতিয়াৰ মেলাবিলাক সিমান বছৰ পুৰণা হোৱা নাই। যেতিয়া বস্তুবিলাক পুৰণা হৈ যায় তেতিয়া তাৰ গুৰুত্ববিলাক বাঢ়ি যায়। লামডিঙত শীতলা পূজাৰ মেলা হয়, সেইখনো ডাঙৰ মেলা। গতিকে বেলচৰত দুৰ্গা পূজা হয়, সেইখনো ডাঙৰ মেলা। আৰু বহুতে সেইবিলাক দেখি নতুন নতুনকৈ দুৰ্গা পূজাৰ মেলা, বিহুৰ মেলা এইবিলাক পাতি আছে। গতিকে কুম্ভ মেলাখনো এখন মেলা আৰু এইবাৰ যিটো 144 ইয়াৰ্ছৰ গিমিক দিছে সেইটো এটা ডাঙৰ কথা। গতিকে এই ক্ষেত্ৰত যদি আমি আগুৱাব লাগে তেনেহ'লে ধৰ্মক বাণিজ্যিকৰণৰ কাৰণে আমি অসমে কিন্তু বৰ্তমান বহুত পিছ পৰি আছো। আমি মাথা মাৰি আছো ক'ত যে ছেমি কণ্ডাক্টৰ প্ৰকল্প বনাম। তো ছেমি কণ্ডাক্টৰে কিমান মানুহক সংস্থাপন দিব? খুব বেছি চাপোজ ধৰিলো মই 10,000 12,000, কিন্তু ধৰ্মক যদি আমি কামাখ্যা মন্দিৰ আৰু কামাখ্যাৰ অম্বুবাচী মেলা যদি আমি বৃহৎ ৰূপত উপস্থাপন কৰিব পাৰো ই কোটি কোটি মানুহ সংস্থাপন দিব। যদি বিদেশ বিদেশৰ বহুত মানুহ আহে, এতিয়া বৰ্তমান কামাখ্যাত অলপ ঠাই কম, গতিকে ঠাইটো বঢ়াব লাগিব। হাজৰ পোৱা মক্কা তাত যদি গোটেই ভাৰতৰ মুছলিম মানুহখিনিক আমি আনিব পাৰো আৰু বিশ্বৰ আটাইতকৈ বেছি ধৰ্মৰ বাণিজ্যিকৰণ কৰা হৈছে হজ যাত্ৰা। গতিকে হজ যাত্ৰাত কি আছে? গোটেই বিশ্বৰ মুছলমানবিলাক তাত যায়। এইটো মানে আৰম্ভণিতে এইটো বাণিজ্যিকৰণ কৰি গৈছে ধৰ্মগ্ৰন্থৰ যোগেদি। আৰু তাৰ ওপৰত চৌদি আৰবৰ কিমান ৰেভিনিউ কালেকশ্যন হয়? মোৰ হিচাপত চাউদি আৰব আচলতে এখন চুন্নী বসতি প্ৰধান দেশ। গতিকে ইৰাণ এখন চাউদি আৰবৰ অপজিট কাণ্ট্ৰি। ইৰাণত প্ৰধানকৈ চিয়াসকল থাকে। গতিকে মই ভাবোঁ যে ইৰাণেও আচলতে তেনেকুৱা এটা মানে ৰিলিজিয়াছ কংগ্ৰেগেশ্যনৰ কাৰণে ইৰাণেও ব্যৱস্থা কৰিব লাগে। যদি ইৰাণে এই প্ৰধানকৈ চিয়া বসতি প্ৰধান মানুহখিনিৰ পৰা তেওঁলোকৰ ৰেভিনিউটো কালেকশ্যন কৰিব বিচাৰে। আমাৰ অসমেও পুৱা মক্কাক এটা ডাঙৰ ধৰ্মীয় স্থান হিচাপে গঢ়ি তুলিব লাগে। তেনেকৈ গুৰুদ্বাৰ, অসমত ধুবুৰীত গুৰুদ্বাৰত বহুত মানুহ সমাৱেশ হয়, ধুবুৰীত গুৰুদ্বাৰক মানে এটা ডাঙৰ পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিব লাগে। আমাৰ চৰকাৰে এই ক্ষেত্ৰত কিছুমান ব্যৱস্থা গ্ৰহণ কৰিছিল, যেনেকৈ নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰ, তাত বহুত মানুহ সমাৱেশ হয়। অগ্নিনাভ মন্দিৰ নতুনকৈ হোৱা বিজনেছ প্ৰতিষ্ঠান এটা, তাত বহুত মানুহৰ সমাৱেশ হৈছে। আজি সৰ্থেবাৰীক কাঁহৰ বাচন বৰ্তনৰ কাৰণে যিমান মানুহে জানে বা সৰ্থেবাৰীৰ কাঁহৰ বাচন বৰ্তনে যিমানখিনি সৰ্থেবাৰীৰ প্ৰতি সমৃদ্ধি আনিছে তাতকৈ বেছি সমৃদ্ধি আনিছে এই নসত্ৰৰ কৃষ্ণগুৰু আধ্যাত্মিক সেৱাশ্ৰম সেইখনে। গতিকে এইবিলাক আচলতে এই ধৰ্মৰ বিজনেছত যদি আগুৱাব লাগে অসমে নতুন নতুন ছেমি কণ্ডাক্টৰ প্ৰকল্প বা এই ইনভেষ্টমেণ্ট চামিট এইবিলাক কৰাতকৈ নতুন নতুন ধৰ্মীয় প্ৰতিষ্ঠান গঢ়ি তুলিব লাগে। আৰু সেই ধৰ্মীয় প্ৰতিষ্ঠানৰ প্ৰতি মানে কিছুমান যেনেকৈ জাগ্ৰত শিৱ মন্দিৰ বা জাগ্ৰত কালী মন্দিৰ বা জাগ্ৰত কিবা মন্দিৰ এনেকুৱা গঢ়ি তুলিব লাগে। আৰু তেতিয়া মানুহৰ সমাৱেশ বেছি হ'ব। আচলতে কি হয়, যেতিয়া দেশৰ মানুহবিলাক চুতীয়া হয় সেই হিচাপে আমাৰ দেশখনো চলিব লাগিব। আজি মানুহবিলাকেই তেনেকৈ দৌৰি ফুৰিছে, যেনে দেশ তেনে বেশ, আৰু তেনেকুৱা প্ৰজা আৰু তেনেকুৱা বিজনেছ আমি কৰিব লাগিব, তেতিয়া আমাৰ অসমে উন্নতি হ'ব। এইখিনিয়েই, ধন্যবাদ।